শিল্পকৰ্মৰে জগত জিনাৰ নীৰৱ প্ৰয়াস মুখা শিল্পৰ চৰ্চাৰে দেখুৱাইছে আদৰ্শ বৰ্ণকটিৰে নতুন প্ৰজন্মৰ বাবে কঢ়িয়াইছে আশাৰ বতৰা শিৱসাগৰৰ কুৱামৰা গাঁৱত অৱস্থিত বৰ্ণকুটিৰ আৰ্টিষ্ট ভিলেজ নামৰ এই প্ৰতিষ্ঠানটো এতিয়া জিলাখনৰ কলা চৰ্চাৰ এক অন্যতম কেন্দ্ৰ হৈ পৰিছে চিত্ৰশিল্পী সুজিত বৰুৱাৰ প্ৰচেষ্টাত আৰম্ভ হোৱা এই প্ৰতিষ্ঠানটোত ছবি অঁকা মুখা প্ৰস্তুত কৰাৰ লগতে নিৰ্মাণ কৰা হৈছে বহু ভাস্কৰ্য শিল্প ইয়াৰ লগতে নতুন প্ৰজন্মক মুখা শিল্প নিৰ্মাণৰ প্ৰশিক্ষণো প্ৰদান কৰা হৈছে প্ৰতিষ্ঠিত চিত্ৰশিল্পী তথা একাধিক বঁটা প্ৰাপক সুজিত বৰুৱাই 8 বছৰ পূৰ্বে 10 বিঘা মাটিত এই বৰ্ণকুটিৰ আৰ্টিষ্ট ভিলেজ নামৰ প্ৰতিষ্ঠানটো স্থাপন কৰিছিল অসমৰ যেটো পৰম্পৰাগত মুখা শিল্প এটা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট এটা মুখা শিল্প এটা পৌৰাণিক সম্পদ এই সম্পদক আমি নহয় চৰকাৰে কিছুমান গুৰুত্বপূৰ্ণ আঁচনি লৈছে সেই দ্বাৰা আমাৰ দ্বাৰা তেখেতৰ হৈ আমি মানুহখিনিক আমি এটা আগবাঢ়ি নিবলৈ এটা সুযোগ পাইছোঁ মই কৈছোঁ যে আমাৰ যেটো বৰ্ণকুটি আৰ্টিষ্ট ভিলেজ ইয়াত এটা যাতে যেনেকৈ যেটো পৰিৱেশ আজি হৈ আছে এটা যেন সদায় হৈ থাকে মানে এই 50 দিনৰ ট্ৰেইনিং নহয় প্ৰতি মানে 12 মাহতেই যাতে ইয়াত শিল্পকলা চৰ্চা হয় মানে সৎ চিন্তা কৰি যাতে এই শিল্পকৰ্মবিলাক চিত্ৰ হওক ভাস্কৰ্য হওক মুখা শিল্প হওক এইখিনি যাতে চৰ্চাৰ কেন্দ্ৰ হিচাপে শিৱসাগৰ এটা বা অসমৰ এটা উল্লেখযোগ্য স্থান হিচাপে বা এজন পৰ্যটকৰ স্থান হিচাপে হ'ব পাৰে দেশৰ বিভিন্ন প্ৰান্তত একাধিক প্ৰদৰ্শনী তথা কৰ্মশালাৰ আয়োজন কৰি এই প্ৰতিভাৱান শিল্পীগৰাকীয়ে বিশেষকৈ মুখা শিল্পৰ প্ৰসাৰ আৰু বাণিজ্যিক লাভালাভৰ দিশত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে মূলতঃ অসমৰ থলুৱা শিল্পৰ বিশ্বমুখী যাত্ৰাৰ বাবে তেওঁ গ্ৰহণ কৰা পদক্ষেপৰ সকলোৱে শলাগ লৈছে শিৱসাগৰৰ পৰা মুজাহিদ আলীৰ ৰিপৰ্ট ডিডি নিউজ অসম